হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেল কৃষ্ণামণি ভ্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। ৰাতিপুৱা 6:30মান বজাতে এতিয়া বাছত যাত্ৰা আৰম্ভ কৰিছোঁ ঘৰলৈ বুলি। আৰু এতিয়া বেলি ওলাইছে আৰু অলপ অলপকৈ আমি আহি আছোঁ। মই আৰু পেহী ছোৱালীজনী আমি দুজনী এতিয়া আহি আছোঁ। আহি পালোহি আমি বিশ্বনাথ চাৰিআলিত। বাছখন অলপ ৰখাইছে আৰু ঠাণ্ডাৰ বতৰ, সেইকাৰণে ভাবিছোঁ ৰাতিপুৱাই গৰম চাহ একাপ খাওঁ ইয়াতে, যিহেতু বাছখন ৰখাইছে। এয়া আমি দুজনী এতিয়া চাহ খাবলৈ লৈছোঁ। চাহৰ লগত কি আছে এয়া দেখা পাইছে, কেটলি মুখত দিয়া পিঠা। এতিয়া আমি চাহকণ খাই লওঁ। চাহ খোৱাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল, একেবাৰে গৈ ঘৰ পালোগৈ। আৰু ঘৰত গৈ পোৱাৰ পিছত এয়া বৌয়ে ভাত বনাই ৰেডি কৰি থৈছে। হাত ভৰি ধুই ভাত খাবলৈ বহিছোঁ। এয়া ভাতৰ লগত কি দিছে মই দেখাই দিছোঁ। শাক আৰু মাছৰ জোল আৰু বেঙেনা ফ্ৰাই, মাছৰ ফ্ৰাই আৰু কৰ্দৈ চাটনি। মই খাবলৈ লৈছোঁ আৰু ৰজু স্কুলৰ পৰা আহি পালেহি। তাইও এয়া মোৰ লগত ভাত খাবলৈ বহিছে। তাই শাক নাখায়, কিন্তু মোৰ লগত আজি শাকৰ ভাত এয়া খাই আছে আৰু কৰ্দৈ চাটনি খাইছে। আৰু এনেদৰে দুইজনীয়ে দুপৰীয়া ভাত খালোঁ। ভাত খাই হোৱাৰ পিছত অলপ সময় বহোঁতেই মাও এয়া স্কুলৰ পৰা আহি পালেহি। মা আৰু দেউতা এয়া আহি পাইছেহি স্কুলৰ পৰা। আৰু তাৰপিছত আৰু এয়া আমি দুয়ো আবেলি সময়ত ওলাইছোঁ ফুৰিবলৈ। ক'ত ফুৰিবলৈ গৈছোঁ ভিডিঅ'টো চাই যাওক, তেতিয়া গম পাব। আমি আহিছোঁ গোটৰ মিটিং, আৰু বৌ আৰু মোৰ লগতে ৰজকো আজি লৈ আহিছোঁ মিটিঙলৈ। এয়া এতিয়া চাহ খাবলৈ দিছে আৰু গোটৰ এয়া সকলো সদস্যই বহি আছে। এতিয়া চাহ আৰু ৰসগোল্লা খাই লওঁ। আৰু এয়া নমস্কাৰ দিয়া বাইদেউৰ ঘৰতে মিটিং আছিলে। এয়া চাহ খাই আছোঁ সকলোৱে। চাহৰ লগত কি খুৱাইছিলে এয়া দেখাই দিছোঁ। আবেলি সময়খিনি গোটৰ মিটিঙতে গ'ল। আৰু সন্ধিয়া এয়া দাদাই বনাইছে চানা, এয়া মটৰ মিক্সাৰ এনেকৈ বনাইছে। আৰু ধুনীয়াকৈ চাহ খালোঁ আৰু ভিডিঅ' কৰা নহ'ল ৰাতি। একেবাৰে নেক্সট ডে ৰাতিপুৱা এয়া ৰ'জ মোৰ লগত শুই আছে। তেতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তাই যোৱাকালি মোৰ লগতে শুইছিলে। উঠি আহিয়ে দেখিছোঁ গোলাপ ফুলপাহ ইমান ধুনীয়াকৈ ফুলি আছে। ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। ইমান ধুনীয়াকৈ গোলাপ ফুল ফুলি আছে। আৰু এতিয়া মই আহিছোঁ আপোনালোকক পাচলি বাৰীখন অকণমান দেখাবলৈ। গ'লেতো ঘৰলৈ পাচলি বাৰীখন মই দেখাওঁৱেই। আজি আকৌ ভাবিছোঁ দেখাওঁ কিনো কৰিছে দেউতা আৰু দাদাই এইবাৰ। আৰু এয়া উৰহিখিনি দেখাইছোঁ। উৰহি পূৰা লাগি আছে ধুনীয়াকৈ। এয়া উৰহি লাগি আছে। আৰু এয়া বহুতখিনি ফুল ফুলিও আছে। এতিয়া এইখিনি লাগিব আৰু। এয়া মই দেখাই দিছোঁ আপোনালোকক। আৰু এইফালে এয়া লাই আৰু মূলা শাক কৰিছে বৌয়ে। আৰু এইটো চাইডে কৰিছে কবি অলপ লগাইছে। আৰু এয়া দেউতাই কিবা শাক সিঁচি থৈছে, মই নাজানো কি কৰিছে। এইখিনি অকণ ওলাইছে আৰু। এতিয়া বৌয়ে চাহ দিলে, চাহ খাবলৈ ৰ'দতে বহিছোঁ। ৰুটি আৰু গাখীৰৰ চাহকাপ খাই লওঁ। চাহকাপ খাই আজৰি হোৱাৰ পিছত মই আপোনালোকক দেখাব লৈছোঁ আমাৰ এয়া পাণৰ বাৰী। এয়া দেখিছে নহয় পাণ এয়া বহুত লাগি আছে। এই 3জোপা পাৰিলে আৰু বাকীখিনি পাৰিবলৈ আছে। এতিয়া এইখিনি পৰা পাণখিনি দাদা দেউতা মিলি পেলাই বুটলি আছে। আৰু এইয়া দেখিছেনে, দাদা বৌ দেউতা তিনিজন মিলি এয়া পাণখিনি গুছি বনাই আছে। এয়া তিনিজন মিলি পাণৰ গুছি বনোৱাত লাগিছে। আৰু মই অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। দেউতা যাবলৈ ওলাইছে মাক লৈ স্কুল, তথাপিতো অকণমান লাগি দিছে আৰু।
পিছত যেতিয়া আৰু পইচা পাওঁ তেতিয়া ল'ম। এয়া মাও ওলাই ৰেডি হ'ল। মা যাবলৈ ইমান মন নাছিলে স্কুল, ময়ো আছিলোঁ যে ৰাতিপুৱা, সেইকাৰণে যাব মন কৰা নাছিল। তথাপিতো ওলাই হৈছে আৰু স্কুল যাবলৈ। আৰু পাণখিনি মই আকৌ দেখাই দিছোঁ, এইখিনি বেলেগ ফালৰ পৰা পাৰি আনিছে এতিয়া। এয়া দেখিছেনে? এইবাৰ দেউতা আৰু বৌ নাইবা দাদাই পাণখিনি গুচিয়াই আছে। দাদাই ঠিক কৰি থোৱাৰ পিছত এতিয়া দেউতা আহি লাগিছেহি। দেউতাই মাক স্কুলৰ পৰা আনিলে আৰু আহি পেলাই এয়া চিজিল কৰিছে। আবেলি সময়ত যিহেতু বেপাৰী আহিব নিবলৈ, সেইকাৰণে দেউতাই এয়া চিজিল কৰাত লাগিছে। আৰু আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব।